নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ ওয়াকফ আইনৰ বিৰুদ্ধে বৰ্তমানেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন ৰাজ্যৰ ভিন্ন প্ৰান্তত তাৰ মাজতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খকিয়নি প্ৰদান কৰিছে এই প্ৰতিবাদ কৰা সকলক লৈ তেওঁ কৈছে যেহেতুকে ইতিমধ্যে ওয়াকফ আইনলৈ ৰূপান্তৰ হ'ল ওয়াকফ যিখন সংশোধনী বিধেয়ক এই বিধেয়কখন আইনলৈ ৰূপান্তৰ হ'ল এতিয়া আৰু ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি একো লাভ নাই প্ৰতিবাদ যদি কৰিবলগীয়া আছে আইনৰ মাজেৰে প্ৰতিবাদ কৰক উচ্চতম ন্যায়ালয়ত গৈ আবেদন কৰক যেনেদৰে আমি ওয়াকফ আইনখনৰ সন্দৰ্ভত সপক্ষে উচ্চতম ন্যায়ালয়ত গৈছো ঠিক তেনেদৰে তেওঁলোকে বিপক্ষে বা বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপক এনেদৰে মন্তব্য কৰাৰ পিছতে এক প্ৰকাৰ যেন এতিয়া অসম আৰক্ষী সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে শিলচৰত ওয়াকফ আইনক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই পৰিস্থিতি বিনষ্ট কৰিবৰ বাবে যি পৰিস্থিতি কৰিছিল সেই পৰিস্থিতিৰ বাবে ইতিমধ্যে শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 7 গৰাকীকৈ প্ৰতিবাদকাৰীক এই মুহূৰ্তত সবিশেষ ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ'ল অসমত প্ৰতিবাদৰ বিৰুদ্ধে কঠোৰ হ'ল অসম আৰক্ষী গ্ৰেপ্তাৰ কৰা হ'ল 7 গৰাকীৰ লোকক শিলচৰত প্ৰতিবাদৰ নামত হিংসা বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ হ'ল 7 গৰাকী ব্যক্তি আৰক্ষীলৈ লক্ষ্য কৰি দলিয়াইছিল শিলগুটি মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজপথত প্ৰতিবাদ নচলিব বুলি কোৱাৰ পিছতে এই সিদ্ধান্ত লৈছে এতিয়া অসম আৰক্ষীয়ে ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ'ল অসমত প্ৰতিবাদৰ বিৰুদ্ধে কঠোৰ হ'ল অসম আৰক্ষী গ্ৰেপ্তাৰ কৰা হ'ল 7 গৰাকীৰ লোকক শিলচৰত প্ৰতিবাদৰ নামত হিংসা বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ হ'ল 7 গৰাকী ব্যক্তি আৰক্ষীলৈ লক্ষ্য কৰি দলিয়াইছিল শিলগুটি মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজপথত প্ৰতিবাদ নচলিব বুলি কোৱাৰ পিছতে এই সিদ্ধান্ত লৈছে এতিয়া অসম আৰক্ষীয়ে ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ'ল অসমত প্ৰতিবাদৰ বিৰুদ্ধে কঠোৰ হ'ল অসম আৰক্ষী গ্ৰেপ্তাৰ কৰা হ'ল 7 গৰাকীৰ লোকক শিলচৰত প্ৰতিবাদৰ নামত হিংসা বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ হ'ল 7 গৰাকী ব্যক্তি আৰক্ষীলৈ লক্ষ্য কৰি দলিয়াইছিল শিলগুটি মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজপথত প্ৰতিবাদ নচলিব বুলি কোৱাৰ পিছতে এই সিদ্ধান্ত লৈছে এতিয়া অসম আৰক্ষীয়ে যিসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বিচাৰে অথবা পৰিস্থিতি হিংসাত্মক কৰি তুলিবলৈ বিচাৰে সেই লোকসকলৰ বিৰুদ্ধে সেই প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদকাৰীসকলক উদ্দেশ্যে কৈছে ওয়াকফ সংশোধনী বিধেয়ক যেতিয়াকে আইনলৈ ৰূপান্তৰ হ'ল আইনলৈ ৰূপান্তৰ হোৱাৰ বাবেই এই বিধেয়কখনক উদ্দেশ্যে ৰাজপথৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি একো লাভ নাই যদিহে সাব্যস্ত কৰিবলগীয়া আছে তেনেহ'লে আইনৰ মাজেৰে উচ্চতম ন্যায়ালয়ত গুচি যাওক আৰু তেনেদৰেই তেওঁলোকে আবেদন কৰক বিৰোধিতা কৰি ওয়াকফ আইনখনৰ বিৰুদ্ধে যেনেদৰে আমি সপক্ষে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছোঁ এনে মন্তব্য কৰাৰ পিছতেই এক প্ৰকাৰ যেন অষ্টম হৈ পৰিছে অসম আৰক্ষী পৰিস্থিতি বেয়া কৰিবৰ চেষ্টা কৰা প্ৰতিগৰাকী প্ৰতিবাদকাৰীকেই এক প্ৰকাৰ অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে শিলচৰত প্ৰতিবাদ কৰিছিল কেইবাগৰাকী লোকে ওয়াকফ সংশোধনী আইনক লৈ আৰু শিলগুটি দলিয়াই পৰিৱেশ বিনষ্ট কৰাৰ বাবে 7 গৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই সন্দৰ্ভত আৰক্ষীৰ মন্তব্য আছে আমাৰ হাতত যোৱা পৰহি যেটো ঘটনা সংঘটিত হৈছিল এটা বেআইনী এটা সমদল ওলাই আহিছিলে মহানগৰত ওলাই আহিছিলে আৰু তেওঁলোকে যেতিয়া টাউনৰ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছিলে তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰা সময়তে তাৰ উদ্দণ্ড কিছুমান যুৱকে আৰক্ষীলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰিছিলে আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যে এটা মোকৰ্দমা ৰুজু কৰিছো আৰু সেই মোকৰ্দমাৰ নম্বৰ হৈছে 401/25 এই মোকৰ্দমাটো আমি ৰুজু কৰিছো আৰু এই মোকৰ্দমাটো ৰুজু কৰাৰ পাছত আমি জোৰ তদন্ত আৰম্ভ কৰো আৰু যোৱা নিশা আমি এটা গভীৰ নিশা আমি এটা অভিযান চলাইছিলো আৰু ইয়াৰ মূল যি অভিযুক্ত যিসকলে এই যি ওলাই অহা প্ৰদৰ্শনকাৰীসকলক তেওঁলোকে পৰিচিত কৰিছিলে আৰু এই ঘটনাত লৈ যিসকল মূল অভিযুক্ত তেওঁৰ 7জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছো আৰু তেওঁলোকক আমি জেল হাজতলৈ মাননীয় আদালতত তেওঁলোকক হাজিৰ কৰোৱা হৈছে আৰু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু আমি বৰ্তমান
অধিক তদন্ত এইটো চলাই আছো আৰু কেইজনমান ব্যক্তিক আৰু মুখ্য ব্যক্তিক চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ লগতে এই কথাটো আছে যে এনেকুৱা কোনো ধৰণৰ অবৈধ প্ৰদৰ্শনকাৰী বা আইন বিৰোধী যিকোনো কাৰ্যকলাপ আইন শৃংখলা জড়িত পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা যিকোনো শক্তিক আমি ইয়াত সহ্য নকৰোঁ আৰু তেওঁলোকক কঠোৰতম আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব আৰু তাৰ কাৰণে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ তৎপৰ হৈ আছে। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।